Hello students, লৈ আহিছো এইবাৰ মেট্ৰিক পৰীক্ষা 2025ত আহিবলগীয়া কেইখনমান এমাইল এছামিছৰ 100% কমন থকা ৰচনা। যোৱা বছৰ 2024ত মই দিয়া দুখন ৰচনা কমন পৰিছিল। যদি তোমালোকৰ বিশ্বাস নহয় মোৰ চেনেলত গৈ পপুলাৰ ভিডিঅ'টো ক্লিক কৰা আৰু চাই লোৱা দুখন ৰচনা কমন আছিল নে নাই তোমালোকে চাই লোৱা। তোমালোকৰ যিকোনো সমস্যা থাকিলে মোৰ লগত আলোচনা কৰিব পাৰিবা। যিকোনো নোটছ পাতি লাগিলে মোৰ লগত যোগাযোগ কৰিব পাৰিবা। মোৰ মোবাইল নাম্বাৰটো ইয়াত দি দিছো। আহা তেতিয়া হলে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। তোমালোকৰ এমাইল এছামিছত এখন ৰচনা আহিব। ৰচনাখনত 8 মাৰ্কছ থাকিব। ৰচনাখনৰ কোৱেশ্চনটো এনেকৈ দিব, তলৰ যিকোনো বিষয়ৰ ওপৰত এখনি ৰচনা লিখা। এইবাৰ মোষ্ট ইম্পৰ্টেণ্ট ৰচনা হৈছে তোমাৰ প্ৰিয় সাহিত্যিক বা এই এছেখন তোমাক এনেকৈ দিব পাৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। খ নম্বৰতে মোষ্ট ইম্পৰ্টেণ্ট এছে হৈছে অসমৰ বানপানী আৰু গৰাখহনীয়া বা অসমৰ বানপানী সমস্যা। গ নম্বৰতে চাবা পুথিভঁৰাল। খ নম্বৰতে চাবা অসমৰ প্ৰাকৃতিক সম্পদ। আৰু ঙ নম্বৰতে তোমালোকৰ এই এছেখন যদিও মই দিছোঁ যে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ বা প্ৰয়োজনীয়তা বা মানৱ সমাজলৈ বিজ্ঞানৰ প্ৰভাৱ বা আধুনিক সমাজ আৰু বিজ্ঞান বা মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান বা বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা বা বিজ্ঞান আৰু মানৱ সভ্যতা বা বিজ্ঞানৰ অৱদান। এই বিজ্ঞানৰ অৱদান বুলি যোৱাবাৰ 2024ত আহিছিলে, কিন্তু এইবাৰ তোমালোকৰ এই নামটো নামাকৰণ নকৰিবও পাৰে। তো এই নামকেইটা তোমালোকে ভালদৰে চাবা। এখন এছে ইমানটা নামেৰে নামাকৰণ কৰিব পাৰে, এনসাৰ কিন্তু এটাই হ'ব। ইয়াৰ উত্তৰ লাগিলেও মোক কমেণ্ট কৰি জনালে মই উত্তৰবিলাকো তোমালোকক দি দিব পাৰিম। তো আজিলৈ আৰু বিশেষ নাই। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। ধন্যবাদ।